চুরি করতে করেছিল প্ৰথমে আমাৰ চুৰি হৈছিল বাইক আজি ৬-৭ মাহমান আগত। সেইটোৰ ওপৰত ভিত্তি কৰি গৈ বিচাৰি গৈ বিজয়নগৰত গৈ এটা পালোঁ, এজন মানুহ ধৰিলোঁ। তাৰপিছত তাৰ স্বীকাৰোক্তিৰ ভিত্তিত এই পলাশবাৰী ঘোঁৰামাৰা, তাৰপিছত সিহঁতৰ স্বীকাৰোক্তিৰ ভিত্তিত মানে সেই ৬ গাঁৱৰ পৰা 2জন ধৰছোঁ, এনেকৈ মুঠ 4জন ধৰি আনছোঁ। আৰু বাইকবিলাক চুৰি হয় নে নহয় এইটো ভেৰিফাই কৰাৰ পিছতহে গম পোৱা যাব। ক'ত পোৱা গৈছে এই বাইকসমূহ? এইটো বিজয়নগৰৰ মানে থানাৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ দূৰত এটা গাঁৱত এজন মানুহৰ ঘৰত মানে থৈ দিছে চোতালত। বিজয়নগৰত হয়, চোতালত ৰাখিছিল। হয়, লক ভঙা আছে এই বাইকসমূহ। হয়। কমপ্লেইন আছে নে এই বাইকবিলাকৰ? এইটো ভেৰিফাই কৰিলেহে গম পোৱা যাব। চুরি করতে করেছিল প্ৰথমে আমাৰ চুৰি হৈছিল বাইক আজি ৬-৭ মাহমান আগত। সেইটোৰ ওপৰত ভিত্তি কৰি গৈ বিচাৰি গৈ বিজয়নগৰত গৈ এটা পালোঁ, এজন মানুহ ধৰিলোঁ। তাৰপিছত তাৰ স্বীকাৰোক্তিৰ ভিত্তিত এই পলাশবাৰী ঘোঁৰামাৰা, তাৰপিছত সিহঁতৰ স্বীকাৰোক্তিৰ ভিত্তিত মানে সেই ৬ গাঁৱৰ পৰা 2জন ধৰছোঁ, এনেকৈ মুঠ 4জন ধৰি আনছোঁ। আৰু বাইকবিলাক চুৰি হয় নে নহয় এইটো ভেৰিফাই কৰাৰ পিছতহে গম পোৱা যাব। ক'ত পোৱা গৈছে এই বাইকসমূহ? এইটো বিজয়নগৰৰ মানে থানাৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ দূৰত এটা গাঁৱত এজন মানুহৰ ঘৰত মানে থৈ দিছে চোতালত। বিজয়নগৰত হয়, চোতালত ৰাখিছিল। হয়, লক ভঙা আছে এই বাইকসমূহ। হয়। কমপ্লেইন আছে নে এই বাইকবিলাকৰ? এইটো ভেৰিফাই কৰিলেহে গম পোৱা যাব। চুরি করতে করেছিল প্ৰথমে আমাৰ চুৰি হৈছিল বাইক আজি ৬-৭ মাহমান আগত। সেইটোৰ ওপৰত ভিত্তি কৰি গৈ বিচাৰি গৈ বিজয়নগৰত গৈ এটা পালোঁ, এজন মানুহ ধৰিলোঁ। তাৰপিছত তাৰ স্বীকাৰোক্তিৰ ভিত্তিত এই পলাশবাৰী ঘোঁৰামাৰা, তাৰপিছত সিহঁতৰ স্বীকাৰোক্তিৰ ভিত্তিত মানে সেই ৬ গাঁৱৰ পৰা 2জন ধৰছোঁ, এনেকৈ মুঠ 4জন ধৰি আনছোঁ। আৰু বাইকবিলাক চুৰি হয় নে নহয় এইটো ভেৰিফাই কৰাৰ পিছতহে গম পোৱা যাব। ক'ত পোৱা গৈছে এই বাইকসমূহ? এইটো বিজয়নগৰৰ মানে থানাৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ দূৰত এটা গাঁৱত এজন মানুহৰ ঘৰত মানে থৈ দিছে চোতালত। বিজয়নগৰত হয়, চোতালত ৰাখিছিল। হয়, লক ভঙা আছে এই বাইকসমূহ। হয়। কমপ্লেইন আছে নে এই বাইকবিলাকৰ? এইটো ভেৰিফাই কৰিলেহে গম পোৱা যাব।